দিচাংধাইলী পঞ্চায়তৰ বাগল গাঁৱত মই বৰ্তমান উপস্থিত আছোঁ আৰু বিগত দিনকেইটা শিৱসাগৰৰ জিলাৰ বিভিন্ন প্ৰান্তৰ মানুহে যি ধৰণে বানত কক পকাই আছিল এই গাঁওখনো তাৰ ব্যতিক্ৰম নহয়। এতিয়াও কিছু সমস্যা ৰৈ গৈছে, পানী কিছু কমিছে, কিন্তু এতিয়াও বহু ঘৰ বানত বুৰি থকা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ মূল যাতায়াতৰ যি পথছোৱা আছিল, পথছোৱা সম্পূৰ্ণৰূপে পানীত জলমগ্ন হৈ আছে আৰু নাৱেৰে ইয়াৰ যিসকল মানুহ স্থানীয় বাসিন্দা তেওঁলোক আহ-যাহ কৰিবলগীয়া হৈছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে 360 ডিগ্ৰী গোটেই পৰিৱেশটো দেখাইছে অসম লাইভ 24 দৰ্শকসকলক। ইয়াৰ পৰা অনুমান কৰিব পাৰিব অসম লাইভ 24 দৰ্শকসকলে ইতিমধ্যে এজন ব্যক্তিয়ে কিমান কষ্টৰে আচলতে গৈছে। মই পিছুৱাই আহিবলৈ মই অনুৰোধ জনাম। এজন ব্যক্তি বাহনীৰ মাজেৰে গৈ থকা মই দেখাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যেই মানুহজন নাইকিয়া হ'ল। ইটো চাইডে সেই ব্যক্তিজনক মই দেখাবলৈ বগা চাৰ্ট পিন্ধা তেওঁলোকে নাৱেৰে কি ধৰণে আহিছে মই সেই দৃশ্যটো বন্দী কৰিছোঁ অসম লাইভ 24 দৰ্শকসকলক। এয়াই আচলতে পৰিৱেশ। শিৱসাগৰৰ আপুনি পূব পশ্চিম উত্তৰ দক্ষিণ সোঁ বাওঁ যি দিশলৈ নাচাওক কেৱল আপুনি পানীৰ বাহিৰে এতিয়া বৰ্তমান একো নাপায়। পূৰ্বৱৰ্তী যি মই পোনপটীয়া সম্প্ৰচাৰ তাত মই কৈছিলোঁ যে শিৱসাগৰৰ পৰা মোৰ পৰা কোনো ধৰণৰ ইতিবাচক খবৰৰ আশাই নকৰিব। 10 দিন 15 দিন এমাহলৈকে কোনো ধৰণৰ শিৱসাগৰৰ পৰা মই ভাল খবৰ দিবলৈ সমৰ্থ নহ'ম, কাৰণ গোটেই শিৱসাগৰবাসী বিপদৰ মুখামুখি আছে, বানত ককবকাই আছে। ইয়াৰ কিছু ব্যক্তি আছে, মই যাবলৈ চেষ্টা কৰিম। কি প্ৰয়োজন আছে এতিয়া? অকল প্ৰয়োজন কওক, খোৱা বোৱা এইবিলাক নহয়, আপোনাৰ গাঁওখনত কিহৰ প্ৰয়োজন আছে? গাঁওখনত এতিয়া বৰ্তমান মেডিচিনৰ প্ৰয়োজন আছে, ডক্টৰৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে। এতিয়া আহি পোৱাহি নাই এতিয়া বৰ্তমানলৈকে। আৰু বাকী খোৱা পানীৰ অসুবিধা আমাৰ আপুনি কোনো অসুবিধা নাই। আৰু জীৱ জন্তু যিবিলাক খাদ্য সেইবিলাক আজিলৈকে আহি পোৱাহি নাই। আমাকো জীৱ জন্তু এতিয়া অকবকাই ভেগি আছে আৰু মোটামুটি। মানে আপোনালোকতো এনেও কৃষিজীৱী? হয়, আমি এনেও কৃষিজীৱী আৰু বিজনেছ আৰু কৃষিজীৱীৰ ওপৰতে আমাৰ গাঁওখন ডিপেণ্ড কৰে। চাকৰি কৰা মানুহ তেনেদৰে আমাৰ নাই, এনেই 2-এজন আছে, বিশেষ নাই। মানে গোটেই মানুহ অকল কৃষি আৰু আপোনাৰ হেৰিৰ ওপৰতে ডিপেণ্ড কৰে, বিজনেছৰ ওপৰতে ডিপেণ্ড কৰে। বান দেখিছে নাই? আমি এনেকুৱা বান নাই দেখা। আমি একদম অকণমানিতে প্ৰায় 8-10 বছৰতে এবাৰ এনে অলপ হৈছিলে, কিন্তু এই পৰিস্থিতি হোৱাগৈ নাই। দিচাং আৰু আপোনাৰ আমাৰ এইটো দিচাংধাইলী গাঁও পঞ্চায়তৰ 10 নৈখন দিচাং, আমাৰ নৈখন দিচাঙে পোৱা নাই, আমাৰ দৰিকাই পাইছে। দৰিকা আৰু লংচাই জান বুলি এটা আছে, এই দুটাই মানে আমাৰ পলসনিৰ পৰা যিটো পানী বাগৰি আহিছে সেই পানীটোৱে দৰিকাৰ পানীটোৱে আমাক এই অসুবিধা। মূল স্ৰোতটো আপোনাৰ যি দিশত যিটো হ'ল সেইটোৰ বাবেই হৈছে। দিশ আৰু দৰিকাত যিটো হৈছে সেইটো কাৰণে আমাৰ ইয়াত এই বান সৃষ্টি হৈছে। কিমান মানুহ আছে ইয়াত? আমাৰ প্ৰায় 1700 মানুহ আছে, সৰুৰ পৰা ডাঙৰলৈ। এই গোটেই এৰিয়াটোত আমাৰ 2খন গাঁৱত কপৌটিং বাগল এনেকৈ ধৰি প্ৰায় 1700 মানুহ আছে। স্কুল কিতাপ পত্ৰবিলাক আছে নাই? আছে। স্কুল এতিয়া খুলিব কেই তাৰিখে খুলিব? 30 তাৰিখে। সম্পূৰ্ণ এতিয়া পানীৰ তলত আছে স্কুল, এতিয়া সম্পূৰ্ণ পানীৰ তলত আছে স্কুল। কমচে কম আৰু 15-20 দিন লাগিব। তাৰপৰা চাফ চিকুণ কৰাৰ পাছতহে আৰু মেইন ফেনাইল মেডিচিন অলপ পাই গ'লে আমাৰ সুবিধা হ'ব। সকলোৰে ঘৰ দুৱাৰ চব বন্ধ হৈ গ'ল। এই আপোনাৰ বয়স বহুত দেখিছোঁ, এনেকুৱা দেখিছে নাই? এনেকুৱা দেখিছোঁ। আমি 71ত এটা হৈছিলে বানপানী, দিচাঙৰ যেতিয়া মুঠৰি ভাঙে তাৰপিছত এনেকুৱা পানী হোৱা নাই। হয় আৰু অলপ হয়। আৰু এইসকল মহিলা আছে, আপোনালোকৰ কেনেধৰণৰ অসুবিধা আছে? মহিলাসকলৰ পুৰুষসকলৰ কিছু পৃথক, আপোনালোকৰ কি অসুবিধা আছে? আমি এতিয়া যিটো গলিত আছোঁ ধৰক, আমাৰ পানীৰ অসুবিধা হৈছে, থকাৰ অসুবিধা হৈছে, আমাৰ ভাত বনাই ৰান্ধি খাবলৈ দিগদাৰ হৈছে, আমি বাহিৰত ওলাই ফুৰিবলগীয়া হৈছে, কলগছৰ বুৰুৱে অহা যোৱা কৰিবলগীয়া হৈছে। মেডিকেল পাইছে নাই? গাৰ অসুখ? মেডিকেল নাই পোৱা। গাৰ অসুখ মানে ভৰি ধৰক পানীয়ে খাই অৱস্থা নাইকিয়া হৈ গৈছে। আমি তাৰ সা সুবিধা একোৱে পোৱা নাই। বিশেষ মানে প্ৰয়োজন কোনটো হৈছে আমাৰ, এতিয়া আমাৰ গৰু গাইখিনি আমাৰ ৰাখিবলৈ বিশেষ অসুবিধা হৈছে। দানা মানে ঘাঁহ নাই, একদম ডাঙৰ পানী নহয় জানো, ঘাঁহ চাহ নাই। আৰু মেডিচিন ল'ৰা ছোৱালীবিলাকৰ এতিয়া মানে প্ৰায় মানুহৰে গা ভাল নাই মেডিকেলৰ সেই বিষয়টো। কিন্তু আমাৰ ধৰক আমাৰ অসম চৰকাৰৰ বিভাগৰ ফালৰ পৰা যিখিনি আমাৰ সাহাৰ্য পাব লাগে প্ৰথম
মানে অসম চৰকাৰৰ দুৰ্যোগ বিভাগৰ যিখিনি আমাৰ সাহাৰ্য আছিলে, প্ৰথম কোটাত আমাৰ এটা কোটা দিলে, সকলোৱে ধুনীয়াকৈ নিয়াৰিকৈ পালে। আকৌ নেক্সট আজি মাতিছে আমাক হেৰিখিনিৰ কাৰণে, এইটো কি বুলি কয়, CM ফাণ্ডৰ যিটো ফেমিলি কেক আছে, ফেমিলি কিট আছে, সেইখিনি আনিবৰ কাৰণে আজি মাতিছে। চৰকাৰে ধুনীয়াকৈ আমাক সাহাৰ্য কৰিছে, গাঁওবুঢ়াইও আমাক মানে সুবিধা দিছে। কিন্তু আটাইতকৈ ডাঙৰ কথা কি, আমাৰ গাঁওখনলৈ সোমাবৰ কাৰণে আমাৰ 4টা ৰাস্তা, 4টা ৰাস্তাতে মানে প্ৰায় একঁকাল এগাঁঠি পানী, মানে গাড়ীও নাযায়, হেৰিও নাযায়। এইখিনি যদি আহি আমাক অকণমান আৰু সুবিধা কৰি দিয়ে ভাল হ'ব। আলৈ আথানি সকলো ফালে হৈছে, কেৱল প্ৰশাসন বা চৰকাৰক দোষাৰোপ কৰি থাকিলে নহ'ব। যিহেতু মূল জেগালৈ য'ত যিসকল ভুক্তভোগী সেইসকল স্থানলৈ আহিবলৈ যাতায়াত এতিয়াও সুচল হোৱা নাই। আৰু মই পুনৰবাৰ ইয়াৰ পৰা যিটো অভিযোগ গৈ আছিল যে মেডিচিন বা ডক্টৰৰ ব্যৱস্থাটো হোৱা নাছিল, সেইবাবে আহিলোঁ। এই প্ৰতিবেদনো মই জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰিলোঁ। বাগল গাঁৱত মই বৰ্তমান উপস্থিত আছোঁ। নিশ্চিতভাৱে আশা ৰাখিছোঁ বিনম্ৰতাৰে যে জিলা প্ৰশাসনে কিবা এটা বিহিত ব্যৱস্থা